জয়তে আপোনালোক সকলোলৈকে আমাৰ টাই আহোম যুৱ পৰিষদৰ নামটি আঞ্চলিক সমিতি আৰু নামটি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি ৰঙালীৰ উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোক আমাৰ আমন্ত্ৰণ ক্ৰমে আহি উপস্থিত হোৱাৰ বাবে প্ৰথমে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ নামটি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি কাৰ্যকৰী সভাপতি দীপক শৰ্মা ডাঙৰীয়া, আমাৰ সম্পাদক তিনিজন আছে, দেৱজিৎ বৰা, দীপজ্যোতি তামুলী আৰু মণ্টু হাজৰিকা, আৰু আমাৰ উদযাপন সমিতিৰ বাকী বিষয়ববীয়াসকল আছে। মই ব্যৱস্থাপক হিচাপে আছোঁ চাও দিগন্ত তামুলী। আমি এটা বিশেষ উদ্দেশ্যত আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ। টাই আহোম যুৱ পৰিষদে 2011 চনৰ পৰাই বহাগৰ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত আমি বিহু আয়োজন কৰি আহিছোঁ আৰু এই ৰঙালী বিহু আয়োজনৰ মূল লক্ষ্যৰ উদ্দেশ্য হৈছে অঞ্চলটোৰ সকলো ৰাইজক সমবেত কৰি একতাৰ দোলেৰে বান্ধি ৰখাৰ আমাৰ প্ৰয়াস আছে আৰু আমি যি আমাৰ শিপা ধৰি ৰখা প্ৰয়াস, আমাৰ চেনেহৰ ৰঙালী বিহুটি নৱপ্ৰজন্মৰ মাজত একেবাৰে শুদ্ধ ৰূপত দাঙি ধৰা আমাৰ এটা নম্ৰ সামান্য এটা প্ৰয়াস আছে আৰু তাক লৈ আমি আগুৱাই গৈ আহিছোঁ। আৰু এইবাৰ ৫৫ বাৰ্ষিক আমাৰ নামটি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন হ'ব অহা ৭ আৰু ৮ বহাগত নামটি ঢেপৰ বটল প্ৰাংগণৰ ৰুদ্ৰসিংহ ক্ষেত্ৰত। আৰু আমাৰ এই কাৰ্যসূচী অনুসৰি প্ৰথম আমাৰ 7 বহাগৰ দিনাখন পুৱা পতাকা উত্তোলন কাৰ্যসূচী আছে আৰু তাৰ পাছৰ পৰাই ক্ৰমান্বয়ে আমাৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। আৰু এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমি গৰু বিহু দিনাখন প্ৰত্যেক বছৰেই আমি আগৰ যি আমাৰ পৌৰাণিক খেল কৰি খেলৰ আমি আয়োজন কৰোঁ আৰু কৰি খেল যোৱা 31 চ'তত ইতিমধ্যে সম্পন্ন হৈছে। আৰু অহা 7 বহাগ 21 এপ্ৰিলত আমাৰ হুঁচৰি প্ৰতিযোগিতা আছে, বৰ বিহুতি প্ৰতিযোগিতা আছে, সৰু বিহুতি প্ৰতিযোগিতা আছে আৰু হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ এইবাৰ 50,000 টকা আগবঢ়োৱা হৈছে আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 30,000 টকা আমি আগবঢ়াইছোঁ। আৰু লগতে আমাৰ বৰ বিহুতি আমাৰ প্ৰতিযোগিতা আছে। বৰ বিহুতি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰটো আছে নগদ 15,000 টকা। আমাৰ দেৱজিৎ বৰাই, প্ৰয়াত বিমল বৰা আৰু মীৰা বৰা সুৰণি প্ৰদান কৰিছে। আৰু যিটো দ্বিতীয় পুৰস্কাৰ হিচাপে বৰ বিহুতি 7,000 টকা আছে। আৰু ঠিক তেনেধৰণে বৰ বিহুতি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 15,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 10,000 টকা। আৰু সৰু বিহুতি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ আছে 7,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 5,000 টকা। গতিকে অহা 7 বহাগত আমাৰ নামটি কেন্দ্ৰীয় ৰঙালী বিহু যি আমাৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব, মই পুনৰবাৰ আপোনালোকক মই কৈ দিব বিচাৰিছোঁ। 7 বহাগ তাৰিখে নামটি কেন্দ্ৰীয় ৰঙালী বিহুৰ যি আমাৰ প্ৰতিযোগিতাসমূহ হ'ল এনেধৰণৰ: হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 50,000 টকা, দ্বিতীয় পুৰস্কাৰ নগদ 30,000 টকা। বৰ বিহুতিৰ প্ৰথম পুৰস্কাৰ 15,000 টকা, দ্বিতীয় পুৰস্কাৰ 10,000 টকা। আৰু সৰু বিহুতিৰ প্ৰথম পুৰস্কাৰ 7,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 5,000 টকা। ঠিক 8 বহাগৰ দিনাখন আমাৰ দিনত কেইটামান প্ৰতিযোগিতা হ'ব, সেইটো হ'ল আমাৰ পাতিহাঁহৰ কণী আৰু চীনাহাঁহৰ কণী যুঁজ প্ৰতিযোগিতা আছে। দুইটা প্ৰতিযোগিতাতে আমাৰ প্ৰথম পুৰস্কাৰ হিচাপে সৰ্বমুঠ 5,000 আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে সৰ্বমুঠ 6,000 টকা। ক্ষমা কৰিব, প্ৰথম পুৰস্কাৰ হিচাপে সৰ্বমুঠ 6,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে সৰ্বমুঠ 5,000 টকা থাকিব। আৰু আমাৰ 8 বহাগৰ দিনাখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। 12দিনীয়া সাংস্কৃতিক সন্ধিয়া থাকিব, স্থানীয় শিল্পীসকলৰ অনুষ্ঠান থাকিব আৰু অসমৰ এগৰাকী জনপ্ৰিয় যুৱ গায়ক ৰমেন দানহ তেখেতে গীত পৰিৱেশন কৰিব। আৰু সমগ্ৰ আমাৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ, ৰাইজৰ আমি আশীৰ্বাদ আমি কামনা কৰিছোঁ, উপস্থিতি আমি কামনা কৰিছোঁ। আৰু ইতিমধ্যেই জিতেন বাইলুঙক সভাপতি, দীপক ৰঞ্জন শৰ্মাক কাৰ্যকৰী সভাপতি, দেৱজিৎ বৰা, দীপজ্যোতি তামুলী আৰু মণ্টু হাজৰিকাক সম্পাদক মণ্ডলী হিচাপে লৈ 5খন উপসমিতিসহ প্ৰায় 221জনীয়া এখন বিশাল উদযাপন সমিতিয়ে কাম কাজ চলাই গৈছে। আৰু এই কেইটা দিনৰ কাৰ্যসূচীত সকলোৱে সহায় সহযোগিতা উপস্থিতি আমি উদযাপন সমিতিয়ে কামনা কৰিছোঁ।